অসমত অসমীয়া গীত গোৱাটোৱেই অপৰাধ। ৰেলত গীত গোৱা দৃষ্টিহীন যুৱকক নিৰ্যাতন। হিন্দীভাষী যুৱকে ৰেলৰ পৰা পেলাই দিলে সাউণ্ড সিস্টেম। দুপইচাৰ আশাত প্ৰথমবাৰ ৰেলত গীত গাবলৈ উঠিছিল মঙলদৈৰ দৃষ্টিহীন যুৱক নিধন কলিতা। লগত আছিল কোনো শুভাকাংক্ষীয়ে মৰমতে উপহাৰ দিয়া এটা সাউণ্ড সিস্টেম। বৃহস্পতিবাৰে বিয়লি 5:30 বজাত ৰঙিয়া জংচনৰ পৰা ব্ৰহ্মপুত্ৰ মেইলেৰে নিধন কলিতাই আৰম্ভ কৰিছিল অনিৰ্দিষ্ট যাত্ৰা। ৰেলত উঠা মাত্ৰকে সাউণ্ড সিস্টেম অন কৰি গাই গৈছিল এটাৰ পাছত আনটো অসমীয়া গীত। প্ৰাণ ঢালি গীত পৰিৱেশন কৰি থকাৰ মাজতে নিধন কলিতাক বাধা দিলে এজন হিন্দীভাষী যুৱকে। বিহাৰী ল'ৰা এজনে সুধিলে আব এক হিন্দী গান গায়ে। মই বোলো মইতো হিন্দী গান নোৱাৰোঁ, যিহেতু মই গোৱালপাৰীয়া আৰু কামৰূপীয়াই বেছিকৈ গাওঁ বা জুবিনদাৰ গাওঁ। তেনেকৈ বুলি কওঁতে মোক এটা অশ্লীল শব্দৰে ক'লে, হিন্দী নেই গাতাই। লগে লগে অশ্লীল শব্দৰে গালি পাৰি হিন্দীভাষী যুৱকজনে একে গুৰে নৈত পেলাই দিলে নিধন কলিতাৰ সাউণ্ড সিস্টেম। মোক এটা অশ্লীল শব্দৰে ক'লে, হিন্দী নেই গাতাই। এই বুলি কৈ মই মেচিনটো ভৰিৰে লাট মাৰি নদীত পেলাই দিলে। কণাৰ লাখতিহেন সাউণ্ড সিস্টেমত গোৰ মৰাৰ পাছতে ব্ৰহ্মপুত্ৰ মেইলৰ ভিৰত হেৰাই গ'ল হিন্দীভাষী যুৱক। নিধন কলিতাক সহায় কৰিবলৈ আগবাঢ়ি নাহিল ওচৰে পাজৰে থকা কোনো এজন ৰেল যাত্ৰী। অসহায় হৈ বঙাইগাঁও ৰেল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইলৰ পৰা নামি দিলে দৃষ্টিহীন নিধন কলিতাই। সি লাট মাৰি পেলাই দি কিনে ডাব্বাৰ ভিতৰতে ৰাস্তা আছে দৌৰ মাৰি গুচি গ'ল। মই চিঞৰ বাখৰ কৰিলোঁ কোনটো এতিয়া কোনেও ধৰিবই নোৱাৰে। মোক সুধিছে কোনজন, মই এতিয়া নেদেখা মানুহ মই কি দেখুৱাই দিম। এতিয়া মই একেবাৰে দুখিত, যিহেতু তোমালোকে চোৱা মইতো দামেৰে কিনিব নোৱাৰোঁ। মই এই মেচিনটোৰে গান গায়ে দুপইচা উপাৰ্জন কৰি ল'ৰা ছোৱালী দুটি পোহপাল দিছিলোঁ। বঙাইগাঁও ষ্টেচনৰ প্লেটফৰ্মত বহি বহি অসমত অসমীয়া গীত গোৱাটো কেনেকৈ অপৰাধ হ'ব পাৰে তাকেই যেন নিজকে সুধিছে মঙলদৈৰ নিধন কলিতাই। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত অসমীয়া গীত গোৱাটোৱেই অপৰাধ। ৰেলত গীত গোৱা দৃষ্টিহীন যুৱকক নিৰ্যাতন। হিন্দীভাষী যুৱকে ৰেলৰ পৰা পেলাই দিলে সাউণ্ড সিস্টেম। দুপইচাৰ আশাত প্ৰথমবাৰ ৰেলত গীত গাবলৈ উঠিছিল মঙলদৈৰ দৃষ্টিহীন যুৱক নিধন কলিতা। লগত আছিল কোনো শুভাকাংক্ষীয়ে মৰমতে উপহাৰ দিয়া এটা সাউণ্ড সিস্টেম। বৃহস্পতিবাৰে বিয়লি 5:30 বজাত ৰঙিয়া জংচনৰ পৰা ব্ৰহ্মপুত্ৰ মেইলেৰে নিধন কলিতাই আৰম্ভ কৰিছিল অনিৰ্দিষ্ট যাত্ৰা। ৰেলত উঠা মাত্ৰকে সাউণ্ড সিস্টেম অন কৰি গাই গৈছিল এটাৰ পাছত আনটো অসমীয়া গীত। প্ৰাণ ঢালি গীত পৰিৱেশন কৰি থকাৰ মাজতে নিধন কলিতাক বাধা দিলে এজন হিন্দীভাষী যুৱকে। বিহাৰী ল'ৰা এজনে সুধিলে আব এক হিন্দী গান গায়ে। মই বোলো মইতো হিন্দী গান নোৱাৰোঁ, যিহেতু মই গোৱালপাৰীয়া আৰু কামৰূপীয়াই বেছিকৈ গাওঁ বা জুবিনদাৰ গাওঁ। তেনেকৈ বুলি কওঁতে মোক এটা অশ্লীল শব্দৰে ক'লে, হিন্দী নেই গাতাই। লগে লগে অশ্লীল শব্দৰে গালি পাৰি হিন্দীভাষী যুৱকজনে একে গুৰে নৈত পেলাই দিলে নিধন কলিতাৰ সাউণ্ড সিস্টেম। মোক এটা অশ্লীল শব্দৰে ক'লে, হিন্দী নেই গাতাই। এই বুলি কৈ মই মেচিনটো ভৰিৰে লাট মাৰি নদীত পেলাই দিলে। কণাৰ লাখতিহেন সাউণ্ড সিস্টেমত গোৰ মৰাৰ পাছতে ব্ৰহ্মপুত্ৰ মেইলৰ ভিৰত হেৰাই গ'ল হিন্দীভাষী যুৱক। নিধন কলিতাক সহায় কৰিবলৈ আগবাঢ়ি নাহিল ওচৰে পাজৰে থকা কোনো এজন ৰেল যাত্ৰী। অসহায় হৈ বঙাইগাঁও ৰেল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইলৰ পৰা নামি দিলে দৃষ্টিহীন নিধন কলিতাই। সি লাট মাৰি পেলাই দি কিনে ডাব্বাৰ ভিতৰতে ৰাস্তা আছে দৌৰ মাৰি গুচি গ'ল। মই চিঞৰ বাখৰ কৰিলোঁ কোনটো এতিয়া কোনেও ধৰিবই নোৱাৰে। মোক সুধিছে কোনজন, মই এতিয়া নেদেখা মানুহ মই কি দেখুৱাই দিম। এতিয়া মই একেবাৰে দুখিত, যিহেতু তোমালোকে চোৱা মইতো দামেৰে কিনিব নোৱাৰোঁ। মই এই মেচিনটোৰে গান গায়ে দুপইচা উপাৰ্জন কৰি ল'ৰা ছোৱালী দুটি পোহপাল দিছিলোঁ। বঙাইগাঁও ষ্টেচনৰ
প্লেটফৰ্মত বহি বহি অসমত অসমীয়া গীত গোৱাটো কেনেকৈ অপৰাধ হ'ব পাৰে তাকেই যেন নিজকে সুধিছে মঙলদৈৰ নিধন কলিতাই। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।